নমস্কাৰ, এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 5 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকৰ বাবে 1 মে তাৰিখৰ পৰা আৰম্ভ কৰি 31 মে 2025 তাৰিখলৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ ফালৰ পৰা আৰম্ভ কৰিছিল ছেচুৰেশ্যন ড্ৰাইভ। তো 31 মে তাৰিখৰ ভিতৰত যিসকল কৃষকে PM কিষাণ আঁচনিত আবেদন কৰিছিল কিন্তু এই তিনিখন কাম কৰা নাছিল, সেইসকল কৃষকক 31 মে তাৰিখৰ ভিতৰত কৰিব দিছিল এই তিনিখন কাম। এই তিনিখন কাম নকৰা কোনো কৃষকে নাপাব PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000কৈ টকা। তো কি কাম এটা এটাকৈ আপোনালোকক জনাই দিছোঁ। তো এইবোৰ কাম যদি আপোনালোকে কৰা নাই তেন্তে আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি ধন নোসোমাব। 1 নম্বৰত কোৱা হৈছে PM কিষাণ আঁচনিৰ EKYC, 2 নম্বৰত কোৱা হৈছে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক, 3 নম্বৰত কোৱা হৈছে লেণ্ড চিডিং। তো এই তিনিখন কাম যিসকল কৃষকে কৰা নাছিল সেইসকল কৃষকক 31 মে তাৰিখৰ ভিতৰত কৰিব দিছিল চৰকাৰৰ ফালৰ পৰা। তো আপোনালোকে যদি এই তিনিখন কাম কৰা নাই তেন্তে PM কিষাণ আঁচনিৰ টকা আপোনালোকে নাপাব। লগতে যিসকল কৃষকে এই তিনিখন কাম কৰাৰ পিছতো PM কিষাণ আঁচনিৰ টকা নাপায়, সেইসকল কৃষকে কি কৰিব লাগিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো যিসকল কৃষকে এই তিনিখন কাম কৰাৰ পিছতো PM কিষাণ আঁচনিৰ টকা নাপায়, সেইসকল কৃষকে অতি শীঘ্ৰে কৰি লওক এই কাম। তো কি কৰিব লাগিব, ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে PM কিষাণ হেল্পলাইন নম্বৰ পৰ কল কৰে 155261 আৰু 01124300606। তো যিসকল কৃষকে এই তিনিটা কাম কৰাৰ পিছতো PM কিষাণ আঁচনিৰ টকা নাপায়, সেইসকল কৃষকে এই দুইটা ফোন নম্বৰৰ ভিতৰত যিকোনো এটা ফোন নম্বৰত ফোন কৰি অভিযোগ দিব পাৰিব। তো ফোন নম্বৰ দুটা আপোনালোকক আকৌ জনাই দিছোঁ। প্ৰথমটো ফোন নম্বৰ হ'ল 155261, দ্বিতীয় ফোন নম্বৰটো হ'ল 01124300606। এই দুটা ফোন নম্বৰৰ ভিতৰত যিকোনো এটা ফোন নম্বৰত ফোন কৰি চৰকাৰক ডাইৰেক্ট অভিযোগ দিব পাৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত গছ পুলি ৰোপণ কৰা আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিয়া SHG গোটৰ মহিলাসকলৰ বাবে। তো অসম চৰকাৰে ইতিমধ্যে SHG গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানৰ কাম আৰম্ভ কৰিছে। তো যিসকল SHG গোটৰ মহিলাসকলে এতিয়ালৈকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা পোৱা নাই, সেইসকল মহিলাই কেতিয়া 10,000কৈ টকা লাভ কৰিব? সকলো SHG গোটৰ মহিলাসকলৰ মনত এইটোৱে প্ৰশ্ন। তো সেইসকল SHG গোটৰ মহিলাসকলক কৈ আছোঁ যে অসম চৰকাৰে ইতিমধ্যে 10,000কৈ টকা প্ৰদানৰ কাম আৰম্ভ কৰিছে। পৰ্যায়ক্ৰমে 10,000কৈ টকা প্ৰদান কৰিয়েই থাকিব। লগতে আৰু কোৱা হৈছে চৰকাৰৰ ফালৰ পৰা যে অহা ডিচেম্বৰ মাহৰ ভিতৰত সকলো SHG গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানৰ কাম সম্পূৰ্ণ কৰিব। অহা ডিচেম্বৰ মাহৰ ভিতৰতে লাভ কৰিব 10,000কৈ টকা। তো ধন্যবাদ।